নমস্কাৰ এই মুহূৰ্তত আপোনালোক দেখিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইচএছ ৰিজাল্টলৈকে গুৰুত্বপূৰ্ণ বিগ আপডেট দিবলৈ গৈ আছে আপোনালোকৰ এইচএছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্ট কিন্তু ইতিমধ্যে তাৰিখ কিন্তু ফিক্স হৈ গ'ল যেহেতু কালি ৰিজাল্ট দিব লগা কথা আছিল যিখন নোটিছ আহিছে সেইখন নোটিছ মতে কিন্তু কালি ৰিজাল্ট নিদিয়ে ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই কিন্তু শিক্ষামন্ত্ৰীয়ে কিন্তু ঘোষণা কৰিছে আপোনালোকৰ ৰিজাল্ট কোন তাৰিখে দিব তাৰিখ কিন্তু অৱশেষত ফিক্স হৈ গ'ল তো আপোনালোকে ৰনোজ পেগু ডাঙৰীয়াৰ মন্তব্য আপোনালোকে শুনাবলৈ যত্ন কৰিছে আপোনালোকে শুনি লওক যে আপোনালোকে কেতিয়া ৰিজাল্ট দিব তেওঁ নিজ মুখে কিন্তু ঘোষণা কৰিছে কেতিয়া ৰিজাল্ট দিব নতুন লাইভত আপোনালোকে কৈছে যে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থকা আৰু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৱে আকৌ চাবৰ কাৰণে এতিয়া আপোনালোক শিক্ষামন্ত্ৰীৰ মন্তব্য আপোনালোক শুনাবলৈ যত্ন কৰিছোঁ আপোনালোকৰ শিক্ষামন্ত্ৰীৰ মন্তব্যটো চাই লওক কেতিয়া ৰিজাল্ট দিয়া হ'ব কোনটো তাৰিখত দিয়া হ'ব অৱশেষত তাৰিখ ফিক্স হৈ গ'ল আপোনালোকে এই তাৰিখটো আপোনালোকে জানি লওক নাই 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই মই কৈছোঁ প্ৰথম সপ্তাহতে দিম গতিকে সোনকালে দিম খৰখেদা কৰিব নালাগে সোনকালে চক সেইটো মইতো ৰিজাল্ট নিদিওঁ ৰিজাল্ট কাউন্সিলে দিব তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি গতিকে তেওঁলোক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব কাউন্সিলক কিয় সুধি থাকে কাউন্সিলে সময়মতে